হয় প্ৰথমে সকলোকে নমস্কাৰ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময় দি আজি মোক সময় দি আছে তাৰ বাবে বহুত বহুত ধন্যবাদ প্ৰথমে মই এটা কথা ক'ম আজি নাগৰিজুলি সমষ্টিত মই আপোনালোকে জ্ঞাত যে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ বা নিৰ্দলীয় হৈয়ে জিকি ৰাইজৰ সেৱা কৰাৰ মনোকামনা লৈ আগবাঢ়ি আহিছোঁ তো ইয়াৰ মাজত বহুত কাম কৰিবলগীয়া আছে আপোনাৰ উন্নয়নৰ ক্ষেত্ৰত হওক বা ৰাস্তা ঘাট আৰু হাতী মানুহৰ সংঘাত প্লাছ আমাৰ কাউলী অঞ্চল এটা বৃহত্তৰ ডাঙৰ এৰিয়া তাতে এখন ষ্টেডিয়াম বা তেনেকুৱা ধৰণৰ বহুতো আছে মহিলাসকলৰ বাবে আপোনাৰ মানে কি কয় এইটো মানে আত্মনিৰ্ভৰশীল হ'বৰ বাবে যি স্কিল ডেভেলপমেণ্টৰ যিটো ট্ৰেইনিং চেণ্টাৰ এটাৰ প্ৰয়োজন আছে যাতে আমাৰ এই অঞ্চলৰ মহিলাসকল মিনিমাম 300 মহিলাসকলে 300 মহিলাসকলে যাতে ইয়াতে কৰ্মসংস্থাপন পায় তেনেধৰণৰ ইণ্ডাষ্ট্ৰী এটাৰ প্ৰয়োজন আছে তো মই ভাবোঁ এই সময়ত আমাৰ কৰিবলগীয়া বহুত কাম আছে যিখিনি কাম আজিলৈকে মই দেখিবলৈ পোৱা নাই সেইভাৱে মই নাগৰিজুলিবাসীৰ ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যে মই নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই গৈ আছোঁ বৰ্তমানলৈকে বৰ্তমান নাগৰিজুলি খৰিখতীয়া সমষ্টিৰ কিমান ভোটাৰ্ছ আছে আৰু আপুনি তাৰ মাজত কিমান ভোট লৈ পেলাই সুযোগ ল'বলৈ বিচাৰিছে ধুনীয়া প্ৰশ্ন সুধিছে 58,000 প্লাছ বৰ্তমান সময়ত নাগৰিজুলি সমষ্টিত ভোটাৰ্ছ আছে মই 58,000ৰ ওচৰত যাবলৈ চেষ্টা কৰা নাই কাৰণ মই নিৰ্দলীয় প্ৰাৰ্থী আপোনালোকে নিশ্চয় জানে মই 22,000 ভোটাৰ্ছৰ ওচৰত পাৰিলে দুবাৰকৈ যোৱাৰ চেষ্টা কৰিছোঁ আৰু মই তেওঁলোকৰ ওচৰত ইতিমধ্যে মই 22,000 ভোটাৰ্ছৰ ওচৰত গৈছোঁ আৰু তেওঁলোকৰ লগত মই মত বিনিময় কৰিছোঁ তো তেওঁলোকে মোক আশ্বাস দিছে তেওঁলোকে মোক তেওঁলোকৰ সেৱা কৰাৰ কাৰণে সুযোগ দিব বুলি আশ্বাস দিছে আৰু আশা কৰোঁ তেওঁলোকে যদি তেনেধৰণৰ সুযোগ মোক দিয়ে নিশ্চয় মই তেওঁলোকৰ কাৰণে যিমানখিনি পাৰোঁ সহায় সহযোগ আগবঢ়াই যাম আপোনালোকে জিকাটো নিশ্চিত জিকি যোৱাৰ পিছত আপোনাৰ এই সমষ্টিৰ উন্নয়নৰ বাবে কি কাম কৰিবলৈ আপুনি আগবাঢ়িব এই নাগৰিজুলি সমষ্টিৰ বাবে উন্নয়নৰ ক্ষেত্ৰত মোৰ ফাৰ্ষ্ট ষ্টেপ হ'ব মই যদি জিকি যাওঁ ৰাইজে যদি মোক তেওঁলোকৰ সেৱা কৰাৰ কাৰণে সুবিধা দিয়ে মোৰ প্ৰথম কামটো হ'ব হাতী মানুহৰ সংঘাত 1 নম্বৰ কাম মোৰ এইটো হ'ব পাৰিলে মই 5খন স্কিম ৰিজেক্ট কৰি হ'লেও এই প্ৰজেক্টটো আৰম্ভ কৰিম কি কৰিলে আমি হাতী মানুহৰ সংঘাতটো ৰোধ কৰিব পাৰি কাৰণ এইটো এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে নাগৰিজুলি সমষ্টিত অকল নাগৰিজুলি সমষ্টি বুলিয়ে নহয় তাৰ লগত দৰঙাজুলি সমষ্টিৰো এই হাতী মানুহৰ সংঘাতৰ প্ৰভাৱ আছে তো মোৰ 100% গুৰুত্ব থাকিব প্ৰথম কাম মোৰ এইটোৱে হ'ব হাতী মানুহৰ সংঘাতটোৱে ৰোধ কৰা উন্নয়নৰ ক্ষেত্ৰত কি কি কাম কৰিব চাওক উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাট আজি মই ভাবোঁ আমাৰ ইয়াতে ওচৰতে নদী এখন আছে যদি মই ইয়াৰে MCLA হওঁ মই ভাবোঁ এসপ্তাহৰ কাম গোটেইখিনি ৰাস্তা নাগৰিজুলি সমষ্টিত যিমান কেইখন ৰাস্তা আছে মই কোনো টকা পইচাই দিব নালাগে ফ্ৰীভাৱে মই এসপ্তাহৰ ভিতৰত আপোনাৰ নাগৰিজুলি সমষ্টিৰ যিমান ৰাস্তা আছে গোটেইকেইটা ৰাস্তা চেনগেবল কৰি দিয়াৰ সুবিধা আছে মই ভাবোঁ আছে মোৰ তাত পলিচি আছে হয় চাওক মই ভাবোঁ ৰাইজে নিশ্চয় বিচাৰে যে এজন নতুন ফেচ আহক তেওঁলোকক নেতৃত্ব দিবলৈ আৰু মই চেষ্টা কৰিম তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে যিকোনো জাতি জনগোষ্ঠীৰ যি অভাৱ আছে সেই অভাৱসমূহৰ বাবে মই চেষ্টা কৰি যাম যাতে এনি টাইম মানে তেওঁলোকৰ হৈ মাত মাতি যাব পাৰোঁ আৰু মই ইতিমধ্যে যিহেতু বিভিন্ন মহলত বিভিন্ন জনসাধাৰণৰ লগত উঠা বহা কৰিছোঁ মই অলৰেডি তো তেখেতসকলৰ যিবিলাক অভাৱ অভিযোগ ইতিমধ্যে মই বুজিবলৈ যত্ন কৰিছোঁ আৰু আশা কৰোঁ তেখেতসকলৰ যিটো অভাৱ অভিযোগ আছে আমি ইচ্ছা কৰিলে সুন্দৰভাৱে সমাধান কৰিব পাৰিম হয় চাওক শিক্ষাৰ ক্ষেত্ৰত ইয়াতে আমাৰ নাগৰিজুলি সমষ্টিত এখন ডিগ্ৰী কলেজ বহুতেই ইম্পৰ্টেণ্ট স্বাস্থ্যৰ ক্ষেত্ৰত চাওক আমাৰ যিটো মেডিকেল আছে মেডিকেলৰ অৱস্থা খুব ভাল নহয় আৰু আমাৰ যোনটো যাতায়াত ব্যৱস্থা আছে আজি যদি এজন পেচেণ্ট যদি মেডিকেললৈ আহিব লাগে তো অহাৰ ক্ষেত্ৰত যাতায়াত ব্যৱস্থা খুব শোচনীয় তো যাতায়াত ব্যৱস্থাটো কটকটীয়া হ'ব লাগে আৰু আপোনাৰ মেডিকেলত উপযুক্ত ডক্টৰ যিমানখিনি প্ৰয়োজন হয় ডক্টৰ তাৰপিছত নাৰ্ছ
আৰু যিসকল ষ্টাফ থাকে মেডিকেল ডিপাৰ্টমেণ্টত সম্পূৰ্ণ মানে পৰিপূৰ্ণভাৱে যাতে হয় সেই বিষয়বস্তুবিলাকৰ ওপৰত মোৰ গুৰুত্ব থাকিব। আৰু আপোনাৰ নাগৰিজুলি সমষ্টিত যিমানকেইটা VCDC আছে মই মোৰ এটা নতুন এটা চেষ্টা থাকিব এই বিষয়ত প্ৰত্যেকটো VCDCত যাতে মই এখনকৈ বাইক এম্বুলেন্স যাতে মই প্ৰদান কৰিব পাৰোঁ এইটো মোৰ গুৰুত্ব থাকিব। ভিতৰৰ অঞ্চলত চাব চেণ্টাৰবিলাক আছে, চাব চেণ্টাৰবিলাকৰ ক্ষেত্ৰত হয় চাওক ধুনীয়া প্ৰশ্ন সুধিছে। ভিতৰুৱা অঞ্চলত যিবিলাক চাব চেণ্টাৰ আছে সেইবিলাক নিয়মিতভাৱে পৰিচালনা হোৱা নাই বৰ্তমান সময়ত। তো মই যদি ধৰক তেনেকুৱা সুবিধা পাওঁ, এই সমষ্টিৰ সেৱা কৰাৰ সুযোগটো পাওঁ, মই 100% এই বিষয়বস্তুসমূহত গুৰুত্ব দিম। আপোনালোকে দেখা পাইছে নাগৰিজুলি সমষ্টিৰ যুৱ সমাজ শিলঢল ভাঙি মোৰ লগত ওলাই আহিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তো মই আশাবাদী তেখেতসকলে মোক বিচাৰিছে, মই এইটো অনুভৱ কৰিব পাৰিছোঁ। তো যিয়ে নহওক মই নাগৰিজুলিবাসী ৰাইজক এটাই অনুৰোধ কৰিম, মই যিহেতু নিৰ্দলীয় হিচাপে আপোনালোকৰ সেৱা কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছোঁ, তো আপোনালোকে মোক এই অটোৰ ছবি, মোৰ প্ৰতীক চিহ্ন হ'ল অটোৰ ছবি, এই চিহ্নত আপোনালোকে ভোট দি মোক আপোনালোকৰ সেৱা কৰাৰ কাৰণে সুযোগ দিব বুলি মই আশাবাদী। আৰু মই ভাবোঁ যুৱ সমাজ যেতিয়া কাম কৰিব নিশ্চয় সেই কাম বহুত দ্ৰুতগতিত হ'ব। তো সকলোকে মই অনুৰোধ কৰিম আপোনালোকে এই অটোৰ ছবিত মোক ভোট দি আপোনালোকৰ সেৱা কৰাৰ সুযোগ দিব। ধন্যবাদ।